গোগামুখৰ পৰা ঘিলামৰা ঢকুৱাখনা সংযোগী ২২ নম্বৰ ৰাজ্যিক ঘাইপথৰ দুৰৱস্থা। পথটোৰ ঠায়ে ঠায়ে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত সমস্যাত পৰিছে পথচাৰী। সময়ে সময়ে পথৰ দুৰৱস্থাৰ বাবে দুৰ্ঘটনাও সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। এজাক বৰষুণতে পুখুৰী সদৃশ হৈ পৰা পথটো মেৰামতিৰ ক্ষেত্ৰত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। বিপদসংকুল ঘাইপথ চোৱা শীঘ্ৰে মেৰামতিৰ বাবে দাবী জনাইছে অঞ্চলবাসীয়ে। এই সন্দৰ্ভত আমাক সবিশেষ জনাব জিতু কুমাৰ ৰাজকোঁৱৰে। এই মুহূৰ্তত মই উপস্থিত আছোঁ গোগামুখ ঢকুৱাখানা ৰাজ্যিক ২২ নং ৰাজ্যিক ঘাইপথৰ। এই ঘাইপথটোত এতিয়া মৰণ সদৃশ পথলৈ পৰিণত হৈছে। মই মোৰ সহযোগী দেখাবলৈ অনুৰোধ জনাইছোঁ, যিহেতু পথটো প্ৰকাণ্ড গাঁত সৃষ্টি হোৱাত পথচাৰীসকলে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। যিহেতু ক'ব লাগিব ঢকুৱাখানাৰ পৰা গোগামুখৰ পৰা ঢকুৱাখানালৈ যোৱা যি ২২ নং ৰাজ্যিক ঘাইপথ, এই ঘাইপথটো এতিয়া ৰাইজৰ যমযন্ত্ৰণা ভুগিবলগীয়া অৱস্থা সৃষ্টি হৈছে। এই পথৰ কেইবাজনো লোক মৃত্যু মুখতো পৰা পৰিলক্ষিত হয়। এগৰাকী লোক আছে, যাত্ৰী আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম, যিহেতু এই পথটোত কেইবাটাও দুৰ্ঘটনা হৈ কেইবাজনো লোক মৃত্যুৰ মুখত পৰিছে, কি ক'ব? হয়, নিশ্চয়কৈ সেইটো ক'ব লাগিব যে আমাৰ এই ৰাস্তাটি মানে ইমান দিনৰ পৰা আজি দীৰ্ঘদিন ধৰি মানে বেয়া হৈ আছে। গতিকেলৈ ইয়াত মানে চৰকাৰে কিবা চকু সাঙাৰ মানে নিদিয়া নিচিনা আমি দেখা পাইছোঁ। গতিকেলৈ এই ৰাস্তাটিত আমাৰ বহুতো অসুবিধা পৰিলক্ষিত হৈছে। গতিকে আমাৰ এটাই দাবী থাকিব যে এই ৰাস্তাটি অতি সোনকালে মানে মেৰামতি কৰি ৰাইজৰ কাৰণে ব্যৱস্থাটো সুচল কৰি দিব লাগে। হয়, আচলতে ধেমাজি জিলা আৰু ঢকুৱাখানা ঢকুৱাখানা সমৰ জিলালৈ যোৱা পথ, এই পথটো এতিয়া জৰাজীৰ্ণ হৈ পৰাৰ ফলত এতিয়া ৰাইজে যমযন্ত্ৰণা ভুগিবলগীয়া হৈছে। ক'ব লাগিব এই পথটো স্থানীয় বিধায়ক ডাক্তৰ অনুজ পেগু, বিধায়ক নৱকুমাৰ দলৈ, সাংসদ প্ৰধান বৰুৱাৰ নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ এই পথটো ২২ নং ৰাজ্যিক ঘাইপথটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। হয়, আমি চালক হিচাপে গন্তব্যস্থল জলদি পোৱাটো বিচাৰোঁ সোনকালে। গতিকে আমাৰ মানে যাত্ৰী অনা নিয়া কৰাত বহুত সমস্যা হৈছে। য'ত আগতে 10 মিনিট লাগি যায়, আজিকালি 30 মিনিট লগা হৈছে, 20 মিনিট লাগে। গতিকে টাইমটো বেছিকৈ লাগে। গতিকে জনসাধাৰণৰ মানে সমস্যা হৈছে আৰু মানে প্ৰতিটো 10-20 মিটাৰ 100 মিটাৰ মূৰে মূৰে ডাঙৰ গাঁত আছে গোটেই ৰাস্তাটো। গতিকে যাতায়াত ব্যৱস্থাত বহুত সমস্যা হৈছে। গতিকে বিধায়ক লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে এই পথটো ৰিপেয়াৰিঙৰ ব্যৱস্থা কৰি জনসাধাৰণৰ যাতায়াত সুচল কৰি তুলিব। পথচাৰীসকলে জনপ্ৰতিনিধিসকলক আহ্বান জনাইছে এই পথটো নিৰ্মাণ কৰিবলৈ, কাৰণ এই পথটো যিহেতু দীৰ্ঘদিনীয়া এটা সমস্যা। এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত চৰকাৰখনে যদি পদক্ষেপ গ্ৰহণ নকৰে, ৰাইজে প্ৰতিবাদী কাৰ্যসূচীৰ দৰে কাৰ্যসূচীও গ্ৰহণ কৰা পৰিলক্ষিত হ'ব। মোৰ সহযোগীয়ে দেখাইছে এই পথটো প্ৰকাণ্ড। জিতু কুমাৰ ৰাজকোঁৱৰ, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ৰাইজৰ সমস্যাৰ বিষয়ে জনোৱাৰ বাবে।